আপোনাৰো আছে নেকি ই শ্ৰম কাৰ্ড তেন্তে আপোনাৰ বাবে ভাল খবৰ ই শ্ৰম কাৰ্ড থকা সকলৰ একাউণ্টত সোমাব 2 লাখ টকা হয় ই শ্ৰম কাৰ্ডত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অসংগত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য কৰিব দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুয়োখন হাত হেৰুৱা শ্ৰমিকলৈ 2 লাখ টকা দি দিব শৰীৰৰ কোনো অংগ ব্যৱহাৰৰ অযোগ্য হৈ পৰা অংগসমূহ শ্ৰমিকলৈ 2 লাখ টকা আগবঢ়াব দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুৱা শ্ৰমিকলৈ 1 লাখ টকাৰ সাহায্য আগবঢ়াব শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেন্তে পঞ্জীয়ন কৰক ই শ্ৰম কাৰ্ডত পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ ৰাজ্যৰ মহিলাসকলৰ একাউণ্টত সোমাব টকা হ'ব বিচাৰিছে নেকি লাখ টকাৰ গৰাকী হ'বলৈ আজি আবেদন কৰক ফল মূলৰ দোকান শাক পাচলিৰ দোকানেৰে স্বাৱলম্বী হওক আপুনি হয় লাখপতি হ'বলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে ঘৰতে থাকি লাভ কৰিব স্বাৱলম্বিতাৰ পথ ঘৰৰ পৰাই কৰিব পাৰিব আবেদন কেনেকৈ কৰিব জনাই আছোঁ 24 ঘণ্টাৰ ভিতৰত লাভ কৰিব টকা পৰৱৰ্তী খবৰ বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি যদি হৈছে তেন্তে আপুনি হিচাপ ৰাখক হয় বানত যিসকলৰ খেতিপথাৰ নষ্ট হৈছে লাখ লাখ কৃষকৰ বাবে ডাঙৰ ঘোষণা কৰিছে যে বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখিবলৈ দিছে চৰকাৰে দিব ক্ষতিপূৰণ প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আজিয়েই যোগাযোগ কৰক ফসল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো হৈছে 14447 আপুনি এতিয়াই যোগাযোগ কৰক পৰৱৰ্তী খবৰ হঠাৎ মোবাইলে আহিল মেছেজ ধন সোমোৱা বুলি একাউণ্টত নিজে ধন সোমোৱাক লৈ লাগিল হাহাকাৰ হয় ৰাইজৰ মাজত হাহাকাৰ লাগিছে তাৰ পাছতে বেংকলৈ বুলি লৰাডৰ পৰা ৰাইজৰ অজ্ঞাত স্থানৰ পৰা সোমাল একাউণ্টত ধন কৰ পৰা সোমাল এই ধন কোনেও নাজানে কাৰোবাৰ একাউণ্টত যদি 2000 সোমাইছে কাৰোবাৰ একাউণ্টত সোমাইছে 6000 টকা জুৰিয়াৰ দগাস্থিত ইণ্ডিয়ান বেংকৰ গ্ৰাহকৰ একাউণ্টত সোমাইছে এই ধন ৰাইজৰ সন্দেহ ইয়াক কোনো চৰকাৰী অনুদানেই হ'ব হয় চৰকাৰক ধন্যবাদ জনালে ৰাইজ পৰৱৰ্তী খবৰ লাখ লাখ একাউণ্টত সোমাব টকা কোনে লাভ কৰিব চাই লওক অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত হয় বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু 10 তাৰিখ আহিবলৈ দুটামান দিন বাকী আছে আপুনি একাউণ্টত লাভ কৰিব টকা হয় যেহেতু 10 তাৰিখত হিতাধিকাৰী একাউণ্টত সোমাই দিয়ে টকা পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ আহি পৰিছে আজিৰে পৰা আৰম্ভ হ'ল অভিনন্দন শিক্ষা আঁচনি 2.0 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব এই আঁচনিৰ অধীনত হয় সৰ্বোচ্চ 50,000 টকালৈকে লাভ কৰিব ইয়াৰ সাবসিডি দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীয়ে লাভ কৰিব এই আঁচনিৰ সুবিধা কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা সবিশেষ জনাই আছোঁ শিক্ষাৰ্থীসকলৰ ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব আবেদন কৰিবলৈ উচ্চ শিক্ষা বা ৰাজ্যৰ বাহিৰৰ অধ্যয়নৰ বাবে লাভ কৰিব এই ধন এগৰাকী শিক্ষাৰ্থীয়ে এইবাৰহে লাভ কৰিব এই আঁচনিৰ সুবিধা কোনো চৰকাৰী চাকৰিয়াল মন্ত্ৰী বিধায়কৰ সন্তানে আবেদন কৰিব নোৱাৰিব অভিনন্দন শিক্ষা আঁচনিত সাবসিডি আঁচনিৰ অধীনত মুকলি কৰা হ'ব এই ধন হয় পৰৱৰ্তী খবৰ আত্মসহায়ক গোট অৰ্থাৎ মহিলা মুখ্যমন্ত্ৰী উদ্যমিতা যি আঁচনি আছে এই আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে 10000 টকাৰ প্ৰথম কিস্তি সোমাই পৰিব একাউণ্ট যোগে আৰু তাৰ কিন্তু মুখ্যমন্ত্ৰী ঘোষণা কৰি দিছে তেওঁলোকৰ একাউণ্ট অৰ্থাৎ মহিলাসকলৰ একাউণ্ট সক্ৰিয় কৰিব দিছে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় কিয়নো মুখ্যমন্ত্ৰী যাতে এটা বুটাম টিপি টকা সোমাই দিব পাৰে তাৰ বাবে ঘোষণা কৰিছে হেহে গোটৰ মহিলাসকলে কি কৰক আপোনালোকৰ বেংক একাউণ্ট KYC কৰি ৰাখি দিয়ক যদি কৰা নাই তেন্তে আপুনি কৰি ৰাখি দিয়ক যদি কৰিছে তেন্তে আপোনাৰ কৰিব নালাগে অতি সোনকালে একাউণ্টত সোমাব টকা আৰু কেতিয়া সোমাব নিশ্চয় আপোনালোকক জনাই দিম সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আজিলৈ মানে ধন্যবাদ।